যোৰহাট বিয়ণ্ড ক্ৰিয়েশ্যনৰ উদ্যোগত সপ্তাহজোৰা গ্ৰীষ্মকালীন কৰ্মশালাৰ সফল সামৰণি। যোৰহাট সত্ৰীয়া সংগীত মহাবিদ্যালয়ৰ অংশকালীন অধ্যাপিকা গীতাশ্ৰী হাজৰিকাৰ উদ্যোগত তেওঁৰ বাসগৃহতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অনুষ্ঠিত কৰে গ্ৰীষ্মকালীন খোলবাদ্য আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা। কৰ্মশালাখনিত উদীয়মান শিল্পী স্বাধীন দত্তৰ খোলবাদনৰ প্ৰশিক্ষণ আৰু উপাসনা বৰাৰ প্ৰশিক্ষণত সত্ৰীয়া নৃত্যৰ প্ৰশিক্ষণৰ অতি সুন্দৰভাৱে সমাপ্ত হয়। সামৰণি অনুষ্ঠানটিত পোহৰ লাইব্ৰেৰীৰ মুখ্য সম্পাদক অমৰ বৰুৱা, গীতাশ্ৰী হাজৰিকাৰ পিতৃ সাংস্কৃতিক কৰ্মী বিপুল হাজৰিকা, পোহৰ লাইব্ৰেৰীৰ যুৱ সাংবাদিক নয়ন ফুকন, অনুষ্ঠানত উদীয়মান অভিনেতা অমন বৰা উপস্থিত থাকে। কণ প্ৰশিক্ষাৰ্থীসকলৰ মাজত খোলবাদ্য আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালাখনিত প্ৰায় 20গৰাকীও অধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। পোনপ্ৰথমবাৰৰ বাবে আয়োজন কৰা কৰ্মশালাখনিয়ে পৰিয়ালৰ লগতে আনন্দ নগৰবাসীৰ মাজত যথেষ্ট আনন্দিত হোৱা পৰিলক্ষিত হয়। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইব্ৰেৰী। নমস্কাৰ, মোৰ নাম গীতাশ্ৰী হাজৰিকা। মই ঘৰতে ষ্টাৰ্ট কৰিছিলোঁ। মোৰ প্ৰথম চিন্তাটো আহিলে যেতিয়া মই মোৰ কলেজৰ মই এতিয়া শিক্ষক হিচাপে কৰি আছোঁ আপোনাৰ সত্ৰীয়া মহাবিদ্যালয়ত। তাত মই মোৰ যিখিনি ষ্টুডেণ্টছ পাওঁ তেওঁলোকৰ পৰা মই নিজে ইনস্পায়াৰ হওঁ। তাত মই ইভেণ্ট মেনেজমেণ্ট পঢ়াই আছোঁ এজ এ গেষ্ট ফেকাল্টি। আৰু তাত যিহেতু তেওঁলোকে বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ থাকে আৰু মোক উৎসাহো জনায়, কিন্তু মোৰ তেনেকৈ ক'বলৈ গ'লে মই এইটো নতুন বিষয়, সত্ৰীয়া সংগীত মোৰ কাৰণে নতুন বিষয়। আৰু মই যিহেতু ফ'কল'ৰ এণ্ড কালচাৰেল ষ্টাডিজ নিজে অধ্যয়ন কৰি আছোঁ আৰু মই বিশেষকৈ ইভেণ্ট মেনেজমেণ্টৰ লগতহে জড়িত। একচুৱেলি প্ৰফেচনেলি মই ইভেণ্ট মেনেজমেণ্ট শিকাওঁ আৰু মই নিজেও কৰোঁ। আৰু বিশেষকৈ মই ভাবিলোঁ যে ঘৰতে ইটছ এ মিনিমেল এপ্ৰ'চ ফ্ৰম মাই ছাইড, ইটছ এ মিনিমেল এপ্ৰ'চ। তো সেইটো কাৰণে ইয়াত সৰু সৰু যিমানখিনি ল'ৰা ছোৱালী আছে আমাৰ ঘৰৰ ওচৰৰ বা মোৰ কাজিনছখিনি আছে, তেওঁলোক আহিছে ইয়াত আৰু মোৰ যথেষ্টখিনি ভাল লাগিছে যে মোৰ ষ্টুডেণ্ট প্লাছ মোৰ সৰু সৰু ভাইটি ভণ্টি যিমানখিনি আছে তেওঁলোকে আগ্ৰহী। আৰু এইটো আমাৰ নিজৰ দায়িত্ব। মই নিজে ভাবোঁ যে ফৰ দ্য ছ'চাইটি আমি নিজে এটা বাছি উলিয়াব লাগিব নিজৰ ডিউটি হিচাপত, যে আমি কি কৰিব পাৰোঁ, নিজৰ ফালৰ পৰা আমি কি দিব পাৰোঁ ছ'চাইটিখনক। আৰু মোৰ এটা সৰু প্ৰচেষ্টাহে যে মই ছ'চাইটিলৈ কি আগবঢ়াই দিছোঁ। ডাঙৰ মানুহ হোৱাটো কঠিন হয়, কিন্তু মই ভাবোঁ যে ডাঙৰ মানুহ হোৱাতকৈ ভাল মানুহ হোৱাটো, আৰু ভাল মানুহ হ'বলৈ হ'লে সৰু এটা এপ্ৰ'চে বহুতখিনি আগবঢ়াই নিব পাৰে। নিজৰ ফালৰ পৰা আমি যদি এটা সৰু প্ৰচেষ্টাও লওঁ নিজে সেই সংগীত, বিশেষকৈ সংগীত মোৰ লাইফত বহুত ইম্পৰ্টেণ্ট ৰ'ল প্লে' কৰে সৰুৰে পৰা। গতিকে মই সদায় বিচাৰিম যে মোৰ যিমানখিনি ওচৰ চুবুৰীয়া হওক বা মোৰ নিজৰ আপোন মানুহখিনি সদায় যাতে মোক উৎসাহ জগায় আৰু জগায়। মোৰ মা দেউতা ভণ্টি ভাইটি যিমানখিনি আছে, মোৰ সকলো মোৰ গুৰু কলেজৰ হওক স্কুলৰ হওক, চবেই মোক উৎসাহ জগায় যে কিবা এটা কৰা তুমি। সেই কিবা এটা কৰাটোৱে মোক কেতিয়াবা ৰাতি টোপনিও নাযায়। মই পোহৰ লাইভক বিশেষকৈ ধন্যবাদ জনাইছোঁ যে মোক এইটো সুযোগ দিছে ক'বৰ কাৰণে কথাখিনি। বহুতখিনি কথা থাকে মোৰ ক'বলগীয়া, কিন্তু আৰু বিশেষকৈ অভিভাৱকসকলক মই ক'ব বিচাৰিছোঁ যে তেওঁলোকে কম্পিটিটিভ মাইণ্ডছেটত যাতে ডাঙৰ নকৰে ল'ৰা ছোৱালীখিনি। তেওঁলোকে যাতে এনেকেই ডাঙৰ কৰক যে ইণ্টাৰেষ্টখিনি আগতে বুজিব, তেওঁলোকে কি বিচাৰিছে, জোৰ জবস্তি যাতে কৰ্মশালালৈ নপঠায়। ঠিক আছে, মই ইমানতে ক'বলৈ বিচাৰিছোঁ আৰু এইখিনি কথা। আৰু বাকীখিনি অল দ্য বেষ্ট জনাইছোঁ চবকে। মোৰ যিমানখিনি ল'ৰা ছোৱালী ইয়াত আহিছে, মোৰ ষ্টুডেণ্টছ হওক বা মোৰ সৰু অকণি মাইনাহঁত, আৰু ময়ো একেবাৰে পাকৈত নহয়, কিন্তু মোক গুৰুৱে যিখিনি দিছে তাৰে আধাৰ হিচাপে মই যিমানখিনি পাৰোঁ অকণমানিকেইটাক শিকাবলৈ চেষ্টা কৰিছোঁ। তাহাঁতেও গুৰুত্ব দিছে, তাহাঁতেও সেইখিনিকে বজাবলৈ চেষ্টা কৰিছে। সেইটো কাৰণে মোৰ ভাল লাগিছে, সেইটো কাৰণে মই গৌৰৱ কৰিব পাৰিছোঁ। তাৰোপৰি আমাক সকলোতকৈ বিশেষকৈ সহায় কৰিছিল গীতাশ্ৰী মেমে। গীতাশ্ৰী মেমে যদি আমাক এইটো আজি স্থান নিদিলেহেঁতেন, সেই স্থান নিদিয়াহেঁতেন আমি ধৰি লওক শিকাব নোৱাৰিলোহেঁতেন বা আগুৱাই নিব নোৱাৰিলোহেঁতেন। তাহাঁতক এই অকণমানিকেইটাও আহিছে, অকণমানিকেইটাও ধুনীয়াকৈ আগ্ৰহেৰে আহিছে। তাহাঁতি নিজৰ ড্ৰেছ পৰিধান কৰি আহে, সাজপাৰ পৰিধান কৰি আহে, যেনেকৈ কওঁ তেনেকৈয়ে কয়। ভাল লাগে যথেষ্ট। মোৰ আদিগুৰু হিচাপে মোৰ নিজৰ দাদা লাচিত দত্ত, তাৰপিছতে মোক শিকাইছে একদম ভৈৰৱজ্যোতি দত্ত, মোৰ হাতত ধৰি শিকাইছিলে। তাৰপিছত এতিয়া মই অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত অধ্যয়ন কৰি আছোঁ, খোল বিষয়ত ডিগ্ৰী কৰি। তাৰ মোৰ গুৰু হৈছে প্ৰশান্ত দত্ত ছাৰ আৰু দিলীপ ভূঞা ছাৰ।
ভালেই লাগিছে। আমাৰ এই কৰ্মশালাটো প্ৰথম মোক গীতাশ্ৰী মেমে ফোন কৰিলে। গীতাশ্ৰী মেমে ক'লে এনেকৈ সত্ৰীয়া আৰু খোলৰ কৰ্মশালা এটা দিম, পাৰিবানে? মই তেতিয়া একেচাতে ক'লোঁ পাৰিম বুলি। আৰু এই কৰ্মশালাটো আছিল 7 দিনীয়া, আৰু এই 7 দিন আহি বহুতেই ভাল লাগিছে। এই সৰু সৰু কণ কণ ল'ৰা ছোৱালীকেইটাইও বহুত আগ্ৰহ, তেওঁলোকে যি কওঁ তাকে শুনে, আৰু যেনেকৈ শিকাওঁ তেনেকেই সোনকালে আয়ত্ব কৰি ল'ব পাৰিছে। সেইবাবে মই বহুত গৌৰৱান্বিত। আৰু এই বিষয়টোত মই সত্ৰীয়া শিকাইছোঁ, আৰু এই বিষয়টোত ময়ো শিকিহে আছোঁ বাৰু। মই প্ৰথম মোৰ গুৰু আছিল জিতুমণি শইকীয়া ছাৰ, তেওঁৰ পৰাই আৰম্ভ কৰিছোঁ, আৰু এতিয়া মই অসম সত্ৰীয়া সংগীত মহাবিদ্যালয়ত এই বিষয়ত অধ্যয়ন কৰি আছোঁ। আৰু আশা কৰোঁ আৰু এনেকৈ আগলৈও যাতে মই এনেকৈ শিকাই যাব পাৰোঁ। আৰু মোৰ এই শিকোৱাটো ইয়াৰ পৰাই আৰম্ভ হৈছে। প্ৰথম মই ইয়াতেই আৰম্ভ কৰিছোঁ, আৰু তেনেকৈ আগলৈও শিকাই যাম বুলি ভাবিছোঁ। সকলোৱে আশীৰ্বাদ কৰিব, মই যাতে আৰু আগুৱাই যাব পাৰোঁ। ইয়াকে কৈ সামৰণি মাৰিছোঁ। ধন্যবাদ। ভাল লাগিছে, এনেকুৱা এটা অনুষ্ঠানত জড়িত হ'বলৈ পাই মোৰ ভাল লাগিলে। বন্ধু স্বাধীনে যেনেদৰে শিকাইছে, আৰু আমাৰ উপাসনায়ো যেনেধৰণে সত্ৰীয়াখিনি শিকাইছে, এতিয়া আহি পেলাই মই নিজে দেখিয়ে ভাল লাগি গৈছে। আৰু এইখিনি খোল বা মই সত্ৰীয়া এইখিনিৰ লগত মই ইমান জড়িত নাথাকিলেও বহুত ভাল লাগে। আৰু গীতাশ্ৰী মেমে যিদৰে এই অনুষ্ঠানটো নিজৰ ঘৰতে যেনেধৰণে আয়োজন কৰিছে, বিৰাট ভাল লাগিছে। এনেকুৱা এটা অনুষ্ঠানৰ লগত জড়িত থাকিবলৈ পাই মোৰো ভাল লাগিলে। আৰু বাকী দেখিলোঁ চব, আৰু ল'ৰা ছোৱালীখিনিও পাৰিছে সোনকালে। বাকী মোৰ শুভকামনা যাচিলোঁ, আৰু আপোনালোকলৈও অশেষ ধন্যবাদ। ভালে লাগিলে। আমাৰ ছাৰ আৰু মেমত বহুত ভালকৈ শিকালে, আৰু ভালকৈ শিকাইছে। আৰু আমি আমাক সেইবোৰ পাৰোঁ আমি। ধন্যবাদ।